মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ অধ্যায় নম্বৰ 4 ৰলৈ বলা গছৰ পুলি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াৰ প্ৰথম কোৱেশ্যনত কি দিয়া আছে, নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল? ইয়াৰ অপশ্যনকেইটাত কি দিছে? ক সুমনাই, খ ঋতুপনেই, গ মননেই, খ আকাশীয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক সুমনেই। ইয়াৰ এই বৃত্তটো তোমালোকে এনেদৰে পূৰ কৰি দিবা, ভালদৰে পূৰ কৰি দিবা। তাৰপিছত নেক্সট কোৱেশ্যনত কি দিছে? নেক্সট কোৱেশ্যনত সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতোৰা লৈ আহিবলৈ কিয় কৈছিল? ইয়াৰ অপশ্যনকেইটাত কি দিছে? ক গছৰ পুলিত পানী দিবৰ বাবেই, খ শুকান গোবৰ গুড়ি কৰিবৰ বাবেই, গ গছৰ পুলি ৰুবৰ বাবেই, খ গছৰ পুলি জেওৰা বেৰিবৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ গছৰ পুলি ৰুবৰ বাবে। তোমালোকে গ বৃত্তটো এনেদৰে পূৰ কৰি দিবা। 2 নম্বৰত দিয়া আছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ইয়াৰ উত্তৰ তোমালোকে লিখিবা এনেকেই, সুমনাই গছ ৰোৱাৰ কাম আৰম্ভ কৰিবৰ বাবে কোৰ খন্তি হাতোৰা আনিবলৈ কৈছিল। গছ ৰোৱাত মাটি খনন কৰিব লাগেই, সেইকাৰণে এই সঁজুলিবোৰৰ প্ৰয়োজন আছিল। 3 নম্বৰত দিয়া আছে, তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। ইয়াত কিছুমান শব্দ দি আছে 3 নম্বৰ কুৱেশ্যনত, এইবিলাক অভিধান চাই তোমালোকক লিখিব দিছে। যেনেদৰে দি আছে ফেৰেংগনি, ইয়াৰ অৰ্থ হ'ব বাঁহৰ লগত চাকি লগোৱা সঁজুলি। তাৰপিছত আছে প্ৰদৰ্শনী, ইয়াৰ অৰ্থ হৈছে কোনো বস্তু বা কাম জনসাধাৰণৰ আগত প্ৰদৰ্শন কৰা কাৰ্য। তাৰপিছত দি আছে কি জোপোহা, সৰু গছপুলিৰে ভৰা ঠাই। তাৰপিছত দিছে বন মহোৎসৱ, গছ ৰোৱাৰ উৎসৱ। তাৰপিছত শীতল, এইটো হ'ব ঠাণ্ডা। তাৰপিছত খন্তি, মাটি খনন কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলি। তাৰপিছত 4 নম্বৰত দিয়া আছে, পাঠটোৰ দ্বিতীয় ছবিত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখা। এইটো বাকচত তোমালোকক লিখিব দিছে, এইখিনি তোমালোকে বাকচত লিখি ল'বা। এইখিনি বাকচত লিখি ল'বা। কি দিয়া আছে? দ্বিতীয় ছবিখনত দেখা যায় যে ল'ৰা ছোৱালীবিলাকেই গছ ৰোৱাৰ কাৰ্যত ব্যস্ত হৈ পৰিছে। সকলোৱে সঁজুলি লৈ গছ ৰোৱাৰ কাম কৰিছে। এইটো নাটিকাৰ বন মহোৎসৱৰ কামৰ অংশ। তাৰপিছত 5 নম্বৰত কি দিছে? তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। কোৱা নম্বৰ কুৱেশ্যনটো হৈছে, মননে ছবিখন কিয় আঁকিছিল? ইয়াৰ উত্তৰত হ'ব গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতা বুজাবলৈ। তোমালোকে এনেকৈ শৰ্টত লিখিবা, গছ ৰোৱাৰ প্ৰয়োজনীয়তা আৰু গছৰ উপকাৰিতা বুজাবলৈ। তাৰপিছত খ নম্বৰ কুৱেশ্যনত দিছে, গছে আমাক কি কি দিয়ে বুলি মননে কৈছে? ইয়াৰ উত্তৰত হ'ব গছে আমাক কি, ইমানখিনিও লিখিব নালাগে, এইখিনি লিখিলেই হ'ব। অক্সিজেন, ফল, চাহ, কাঠ, কাগজ আদি। এইখিনি লিখিলে হৈ যাব। অক্সিজেন, ফল, চাহ, কাঠ, কাগজ আদি গছে আমাক দিয়ে। গ নম্বৰ কুৱেশ্যনত দিছে, আকাশীয়ে গছৰ মূৰাটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে? ইয়াৰ উত্তৰত হ'ব গছ ৰোৱাৰ ঠাই চিনাক্ত কৰাৰ বাবে দিয়া হৈছে। ৰঙা ৰং কি কাৰণত দিছে? গছ ৰোৱাৰ ঠাই চিনাক্ত কৰাৰ বাবে দিছে। তাৰপিছত ঘ নম্বৰত দিছে, বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাত ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰত হ'ব বিদ্যালয়ৰ সভাগৃহত। ঙ নম্বৰ কুৱেশ্যনত দিছে, পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? ইয়াৰ উত্তৰ হ'ব বিলাহী আৰু পকা কল। কি খুৱাব? বিলাহী আৰু পকা কল।
6 নম্বৰ কুৱেশ্যনত দিয়া আছে যাওঁ অহা সকলোটি শীৰ্ষক গীতটো কোনে গাবলৈ আৰম্ভ কৰিছিল ইয়াৰ উত্তৰ হ'ব সুমনে 6 নম্বৰ কুৱেশ্যনত দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে ইয়াৰ উত্তৰত হ'ব গছ ৰোৱাৰ প্ৰয়োজনীয়তা পৰিৱেশ সংৰক্ষণ আৰু গছৰ উপকাৰিতা খ নম্বৰত দিয়া আছে সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰ কি হ'ব বুলি শংক কৰিছে ইয়াৰ উত্তৰ হ'ব শুকাই যাব বুলি শংক কৰিছে তাৰ পিছত গ নম্বৰ কুৱেশ্যনত দিয়া আছে শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে ইয়াৰ উত্তৰত হ'ব পৱন খুৰাই কৈছে যে যত্ন ল'লে গছবোৰ ভালদৰে বাঢ়ি উঠিব গ নম্বৰ কুৱেশ্যনত দিছে মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল ইয়াৰ উত্তৰ হ'ব আগতৰে পৰা স্থান নিৰ্বাচন সুজলি যোগাৰ আৰু দলবদ্ধভাৱে কাম কৰি 7 নম্বৰত দিয়া আছে কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে আমাৰ মনুঘতে মানে ক চিৰণিৰ ল'ৰা ছোৱালীবিলাকেই নাচি নাচি গান এটা গাবলৈ নহয় ইয়াৰ ঘোষকে সভাত সকললৈ কৈছে খ নম্বৰ কুৱেশ্যনত দিয়া আছে তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে এমোনা লৈ আহিবা ইয়াৰ উত্তৰত হ'ব সুমনাই সহপাঠীসকলক কৈছিল ঘ নম্বৰ কুৱেশ্যনত দিয়া আছে গছৰ পুলিবোৰ জেওৰাৰে বেৰিবৰ বাবে এইটো উত্তৰত হ'ব আকাশীয়ে প্ৰস্তাৱ দিছিল 8 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা পেহীয়ে পকা পকা কল এথোপা পঠাই দিব জোপোহা পাতখিনি চুলিৰ নিচিনা লাগিছে ঘোষকেই ক'ব মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে মানিক বৰদেউতাৰ কথাটো শুনি খুব ভাল পাইছে জগত খুৰাৰ খুৰীয়ে বিলাতী মধুৰী পুলি কেইটা দি পঠাইছে 9 নম্বৰত দিয়া আছে নাটিকাখন পোৱা ভাৱৰীয়াসকলৰ নামসমূহ বিচাৰি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা ভাৱৰীয়াসকলৰ তালিকা হ'ল 1 মনন 2 সুমনা 3 আকাশী 4 ঋতুপন 5 ঘোষক 6 মণিক বৰদেউতা আৰু 7 পৱন খুৰা 8 মালতী পেহী 9 জগত খুৰাৰ খুৰী